ইয়াতে কথা এটা ক'ব বিচাৰোঁ যে চৰকাৰে কিবা এটা ইনোগ্ৰেশ্যন কৰিবলৈ আহিবলৈ হোৱা সময়তে যে চৰকাৰখনে ৰাস্তা পদূলি সকলোবিলাক ঠিক কৰিবলৈ লয়। নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ধুনীয়া ডেক'ৰেশ্যন যি দেখি আছে, আৰু এতিয়া এই ডেক'ৰেশ্যনটো চলি আছে যিহেতু ইয়াত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। কিহৰ কাৰণে উপস্থিত হ'ব মই জনাই আছোঁ। আৰু ৰাস্তাৰ ডেক'ৰেশ্যন আৰু ৰাস্তাৰ ডেভেলপমেণ্ট যি পৰ্যায়ত কৰা হৈছে, হয়তো ইয়াৰ আগতে হোৱা নাছিল। আৰু চাৰিওকাষে মানে ৰাস্তাৰ দুই চাইডে বেৰিকেড কৰি দিয়া হৈছে, দেখিছে নহয়। আৰু ৰাস্তা যি আগতে হৈ আছিলে খলা বমা পৰা ধৰি পেলাই যি হৈ আছিলে, সেইখিনি এতিয়া মানে সম্পূৰ্ণ ঠিক কৰি দিয়া হৈছে। আৰু আপোনালোকক আৰু দেখুৱাই আছোঁ ইয়াৰ NILৰ ওচৰৰ যি মানে ডেভেলপমেণ্ট কি হৈছে, সেইখিনি ময়ো নাজানো। এতিয়া মই গৈ আছোঁ ৰাস্তাইদি আৰু দেখুৱাম আপোনালোকক। আৰু যিহেতু বাইক নাই, আপোনালোকে ছাপোৰ্ট কৰক। এখন চাইকেল দি মই ভিডিঅ'টো বনাই আছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে সকলোৱে। আৰু তেনে কিবা এটা হ'লে আৰু মানে আৰ্নিং কিবা এটা হ'লে তেতিয়া আৰু নতুন ডেভেলপমেণ্ট হ'ব মোৰ নিজৰ চেনেলত। আৰু জেগাত চাৰিওফালে মানুহৰ ঘৰ, আৰু ইয়াত সকলো দুখীয়া লোকে ইয়াত জীৱন নিৰ্বাহ কৰি আছে, কাম কৰি দুপইচা অৰ্জন কৰি চাহ বাগানত কাম কৰে অথবা NILত কাম কৰি যিকি নহওক যিকোনো উপায়েৰে ঘৰখন চলাই আছে। আৰু সেইখিনি জেগাত আজি ডেভেলপমেণ্ট হৈছে, দেখিছেনে। তো আজিৰ পৰা প্ৰায় এমাহৰ আগত এইখিনি ৰাস্তাবিলাক বহুত বেয়া হৈ আছিলে। ময়ে আহিছিলোঁ চাইকেল লৈ, যিহেতু চাইকেলৰ ঠেকেচনি খাব লগা হৈছিলে। আৰু এতিয়া সম্পূৰ্ণ চাইকেলখন যেনেকৈ চলাই গৈ আছোঁ, এতিয়া খুব সুন্দৰকৈ মই চাইকেলখন চলাই যাব পাৰি আছোঁ। আপোনালোকে দেখা পাইছে ভিডিঅ'টোত যে ডেভেলপমেণ্টৰ নামত কি হৈছে। আৰু ইয়াৰ আগত আপোনালোকক দেখুৱাম। মই ইয়াতে কথা এটা ক'ব বিচাৰোঁ যে চৰকাৰে কিবা এটা ইনোগ্ৰেশ্যন কৰিবলৈ আহিবলৈ হোৱা সময়তে যে চৰকাৰখনে ৰাস্তা পদূলি সকলোবিলাক ঠিক কৰিবলৈ লয়, মানে সকলোখিনিয়ে ঠিক কৰিবলৈ লয়। যে আমাৰ অসমখন দুখীয়া হয়নে নহয়, সেই কথাটো লুকুৱাবৰ কাৰণে নে মানুহক দেখুৱাবৰ কাৰণে, নে ইয়াত চৰকাৰৰ যি নেতাসকল আছে সেইসকলক দেখুৱাবৰ কাৰণে কৰিছে। আচলতে নাজানো, সেইখিনি VIP মানুহ, আৰু VIP মানুহক তেখেতলোকে মানে এইবিলাক কি বুলি কয়, আপোনালোকে নিজে কমেণ্ট কৰি জনাবচোন। তো আপোনালোকক মই ব্লগিং কৰি দেখাই আছোঁ। আৰু এতিয়া মই NILৰ যি ছাইডত ইয়াত দেখিছেনে, আগতে ইয়াত পাৰ্কিং নাছিলে, এতিয়া পাৰ্কিঙৰ ব্যৱস্থাটো কৰি দিয়া হৈছে। খুব সুন্দৰ, ভালে কৰিছে। আগতে টেংকাৰবিলাক ৰখাৰ জেগা হোৱা নাছিলে, যেনি তেনি থৈছিলে, কিন্তু এতিয়া নিৰ্দিষ্ট পাৰ্কিং লেখীয়া জেগা বনাই দিছে। আৰু NILে এইটো ডেভেলপমেণ্ট কৰিছে, ভাল কথা। কিন্তু চৰকাৰৰ ইয়াত নিশ্চয় ডেভেলপমেণ্ট কৰিবলগীয়া কথা আছে। আৰু গাঁৱৰ যিকোনো জেগাত বা মেইন দূৰদৰালিবিলাক বা আন যিবিলাক ৰাস্তা হাইৱেৰ লগত কানেক্টিং ৰাস্তা, সেইবিলাক জেগাত ডেভেলপমেণ্ট হোৱাটো বিচাৰোঁ মই, হ'ব লাগে। কাৰণ অকল নেতা এজন আহিলেই যে এনেকৈ ডেভেলপমেণ্ট হ'ব লাগে, কৰিব লাগে, সেইটো কথা নহয়। কৰিব লাগে, চবফালে কৰিব লাগে। আপোনালোকক দেখুৱাম মই আগৰ ভিডিঅ'ত। এয়া চাওক NILৰ আগফালে, অথচ এইটো লেটেকুজান টি ষ্টেট হয়। আৰু এই যি বাগান এটা সময়ত নাইকিয়া হৈ যাব, কাৰণ কোম্পেনীয়ে NIL কোম্পেনীয়ে হয়তো এই বাগানবিলাক এটা সময়ত ইয়াত এটা কোম্পানী স্থাপন কৰিবৰ কাৰণে এইখিনি মাটি NILৰ নামত এদিন হৈ যাব পাৰে। যদি আপোনালোকৰ কমেণ্টৰ দ্বাৰা বা মোৰ কথাৰ যুক্তি যদি কিবা ভুল হয়, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব।
আৰু এইটো ৰাস্তা নতুনকৈ স্থাপন কৰিছে আৰু দেখিছে নহয় ৰাস্তাটো বনায়ো শেষ হ'ল, নতুনকৈ বনাই আছে। আৰু এইটো ৰাস্তা আগলৈ গৈ এটা কোম্পানী আছে, আপোনালোকক দেখুৱাই আছোঁ। সেইটো কোম্পানী ঘৰটো, যিটো সোঁহাতেদি গৈ বাওঁ হাতত ইয়াৰ সংযোগ ৰাস্তা আছে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো চাওক, এতিয়া মই নুমলীগড় ৰিফাইনেৰী লিমিটেড চমুকৈ অইল ৰিফাইনেৰী মই এতিয়া আহি পাইছোঁ। আৰু এয়া পাৰ্কিং, আৰু এইফালে আছে নুমলীগড় ৰিফাইনেৰী লিমিটেড মেইন গেট। চব ঘৰ যিটো কথা কৈ আছিলোঁ এইটো ইয়াতে বনিছে, আৰু ইয়াত বহুত কাম চলি আছে এতিয়া। আৰু ৰাস্তা বহুতেই ধূলিময় পৰিৱেশ। আৰু এইখিনি আজি এমাহৰ আগত এইখিনি জেগাত ডেভেলপমেণ্ট একোৱে হোৱা নাছিলে, চলি আছিলে কাম কিন্তু খুব কম। আৰু যেনেকৈ এতিয়া গম পোৱা মতে ছেপ্টেম্বৰৰ 8 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব আমাৰ বায়ু ৰিফাইনেৰী প্ৰজেক্টত, চমুকৈ বায়ু ৰিফাইনেৰীত আহি উপস্থিত হ'ব। আৰু এইটো এটা প্ৰজেক্ট, ইথানেল প্ৰজেক্ট হ'ব, য'ত এছিয়াৰ ভিতৰতে প্ৰথম। মই আপোনালোকক দেখাই আছোঁ বায়ু ৰিফাইনেৰীৰ দৃশ্য। যিদিনা ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব, সেইদিনা ভিডিঅ'টো মই চেষ্টা কৰিম ভিডিঅ'টো দিবলৈ আৰু আপোনালোকক জনাবলৈ। আৰু এইটো হৈছে আমাৰ তেলগৰম পুলিচ পইণ্ট, আৰু ৰাস্তাত ধূলি। আৰু গাইছ আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে তেলগৰমৰ দৃশ্য আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া অৱস্থা। আৰু চাওক, কোনো ধৰণৰ ডেভেলপমেণ্ট ইয়াত দেখা হোৱা নাই। আৰু এয়া নুমলীগড়ৰ পৰা ধৰি আপোনাৰ ডিমাপুৰলৈ এয়া ৰাস্তা সংযোগ আছে। আৰু মই আপোনালোকক দেখুৱাম এতিয়া এই প্ৰগতি দুৱাৰ, এই প্ৰগতি দুৱাৰ NRLৰ অন্তৰ্গত এক কোম্পানী। আৰু ইয়াত লোকসকলৰ কি ধৰণে ইয়াত বাইকৰ ষ্টেণ্ড আপোনালোকক মই দেখুৱাইছোঁ। আৰু মই ইয়াৰ ভিডিঅ'ত আগত দেখুৱাইছিলোঁ যে য'ত বেম্বো প্লাণ্ট উদ্বোধন হ'ব সেইডোখৰ দেখুৱালোঁ। আৰু এয়া হৈছে প্ৰগতি দুৱাৰ। সেইদিনাখন ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'বহি, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী। আৰু সেইদিনাখন এই দলং সম্পূৰ্ণৰূপে বেৰিকেড কৰি দিয়া হ'ব, যিহেতু ইয়াত যিসকল মানুহ অহা যোৱা থাকিব, সেইখিনি মানুহ যান বাহনবিলাক চব এই ৰাস্তাৰ এই পাৰেহে থাকিব। দলংখন পাৰ হ'ব নোৱাৰিব, চাওক দলংখন আৰু পাৰ হ'ব নোৱাৰিব বুলি কৈছে জনামতে। আৰু পাৰ্কিঙৰ ব্যৱস্থা ক'ত হয় কি কথা নাজানো, কিন্তু বহুত দীঘলীয়া জাম এটা হ'ব সেইদিনাখন। আৰু জামটো ফেচ কৰিবৰ কাৰণে আপোনালোকে প্ৰস্তুত থাকিব।